RBI গাইডলাইন্স মতে চলাহেঁতেন, সব ব্যৱস্থাটো যদি ভালকে চলাহেঁতেন, চৰকাৰৰ ইণ্টাৰফাৰেন্স কৰাৰ কোনো প্ৰয়োজন নাছিল। আমি যেতিয়াই গাইডলাইন্স আৰু ৰুলছবিলাকক ভাঙো, তেতিয়াহে সমাজত এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। আৰু যেতিয়াই সমাজত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব, এটা ডেমক্ৰেটিকলি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হোৱা ৰাইজ দৰ্দি গৰীবৰ স্বাৰ্থত কাম কৰা চৰকাৰে ইণ্টাৰফেয়াৰ কৰিব লাগিব। আৰু যেতিয়া যেতিয়া এই ব্যৱস্থা হ'ব, তেতিয়া চৰকাৰে ইণ্টাৰফেয়াৰ কৰিব, কথাটো জানি থাকক। চৰকাৰৰ পৰা বেংকে কেনেকৈ ৰিকভাৰ কৰিব? হয়, মইতো প্ৰক্ৰিয়াটো আপোনাক বুজালোঁ। এইটো বেংকে বুজিব কোনে ভৰিব। আপুনি যদি বেআইনীভাৱে দুটাতকৈ বেছি মানুহক যদি আপুনি লোন দিছে, এইটোতো চৰকাৰক সুধি দিয়া নাই। আৰু লোৱা মানুহজনটো লৈছে, লোৱা মানুহজনী মানে যিজনী দুখীয়া মহিলা আছে, তাইতো RBIৰ গাইডলাইন্স নাজানে নহয়, জানে জানো? আৰু তাক যদি ক'লে হয় যে দুজনতকৈ বেছি দিব নোৱাৰে, আপুনি দুজনৰ পৰা লৈ ৰাখিছে, মোৰ পৰা যদি আপুনি লয়, আপুনি এটা বেআইনী কাম কৰিব, এইটোতো লিখি দিয়া নাই। তেখেতে লোৱা মানুহজনীয়ে লিখি দিছে নেকি যে মই বেআইনী কাম কৰাবৰ কাৰণে প্ৰস্তুত আছোঁ? যে RBIৰ এটা গাইডলাইন্স আছে, আৰু এই গাইডলাইন্স মতে যিসকলে লোন দিছে, এই লোনবিলাককহে আমি গুড লোন বুলি ধৰিম, লোন which has been genuinely lended। আৰু যিবিলাক পইচা RBIৰ নৰ্মছক বাইপাছ কৰি, RBIৰ নৰ্মছক বিবেচনা নকৰি, RBI নৰ্মছক মানি নলৈ লোনছবোৰ দিয়া হৈছিলে, that lending was out of greed and will be treated as bad loan। RBIৰ এটা নিৰ্দিষ্ট গাইডলাইন আছে, আৰু এই গাইডলাইন্স RBIয়ে 2015 চনতে দিছিলে। তাৰ পিছত এপ্ৰিল 2016 চনত এইটো আপডেট কৰি দিছিলে। ইয়াত লেখা আছে যে মিউচুৱেল ফাণ্ড মাইক্ৰ' ফাইনেন্স বৰোয়িঙৰ কাৰণে ৰুৰেল হাউচ হোল্ড ইনকাম যাৰ 1 লাখ টকাৰ কম হ'ব, তাকে মাইক্ৰ' ফাইনেন্স দিব লাগে বা দিব পাৰে। টোটেল কিমান টকা দিব পাৰে? RBI কৈছে যে প্ৰথম যদি দিব লাগে 60,000 টকালৈ দিব পাৰে, আৰু ছাবছিকুৱেণ্ট চাইকেলত এইটো 1 লাখ কৰিব পাৰে। তাৰ অৰ্থটো হ'ল টোটেল ইনডেপনেছ অফ দি borrower does not exceed 1 lakh at any given point of time। তাত যদি কোনোবাই এডুকেশ্যন পাৰপাজৰ কাৰণে আৰু মেডিকেল এক্সপেন্সৰ কাৰণে পইচা লৈছে, এইটো তাত ধৰা নহ'ব। আৰু ইয়াত লেখা আছে কোনো লোনৰ পিৰিয়ড 24 মাহৰ কম হ'ব নোৱাৰিব, আৰু বিভিন্ন তেখেতসকলে ক্ৰাইটেৰিয়া ধাৰ্য কৰি দিছে। তাৰ ভিতৰত আৰু এটা ক্ৰাইটেৰিয়া ধাৰ্য কৰি দিছে যে কিমান ইণ্টাৰেষ্ট ৰেট ল'ব পাৰে। ইণ্টাৰেষ্ট ৰেট লোৱাৰ সময়ত তেখেতসকলে কৈছে যে 5টা লাৰ্জেষ্ট কমাৰ্চিয়েল বেংক
तार एवरेज बेस रेट जी आसे तार 2.75 टाइम्स इंटरेस्ट चार्ज करिब पारे किंतु तातके बेसी चार्ज करिब नुवारे एवरेज बेस रेट तो चेंज होई थाके इंटरेस्ट रेट खुद और मूल प्रिंसिपल एंड इंटरेस्ट प्रिंसिपलर पिছত जी कम्पोनेंट থাকিব इंटरेस्ट থাকিব प्रोसेसिंग चार्ज থাকিব इन्सुरेंस प्रिमियम থাকিব तार बाहिरे बेलेग कोनो चार्ज माइक्रो फाइनेंस कस्टमर पर कोनो इन्स्टिट्यूट बा कोनो बैंके हक माइक्रो फाइनेंसे हक लब नोवारे कोनो लोन 31 डिसेम्बर 2020 सनर आगत जदि NPA हो गई এই লোনটো এই কমিটিৰ কনসিডারেশনত নাহিব লগতে जितु फैमिलीर इनकाम क्राइटेरिया RBI क्राइटेरियात नपरे इनकाम जदि 1 लाखतके बेसी আছে এই फैमिलीबुर कन्सिडार करा নহব जितु फैमिली इनकाम टैक्स पेमेंट करी आसे फैमिलीर जिकोनो सदस्य इनकाम टैक्स पेमेंट करी आसे तेखेतসকলকো এই स्कीमर रिलीफ स्कीमर बाहिरत रखा हब जितु फैमिलीत एजनरो अधिक लोन लोआ मानुह आसे तेखेतসকলকো এই स्कीमर बाहिरत रखा हब आरु लगते आमार जी स्टैंडार्ड प्रैक्टिस आसे 4 चकिया बाहन जदि थाके तेतियाओ এই পৰিয়ালটোৱে এই স্কিমৰ আওতাত বাহিৰত থাকিব বেসিক্যালি এই স্কিমটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কৰিছে এই স্কিমটো হল দুখীয়া মহিলাক সকাহ দিবৰ কাৰণে কোনবাই 5000 টকা লৈছিলে কোনবাই 10000 টকা লৈছিলে কোনবাই 12000 টকা লৈছিলে পইচাটো ঘূৰাই দিব নোৱাৰে ঋণ হৈ গৈ আছে এই দুখীয়া দৰিদ্ৰ মহিলাক সন্মানৰে জীয়াই থাকাৰ বাবে माननीय मुख्यमंत्री डांगरिया जी कमिटी बनाई दिसे आमी मुख्यमंत्री डांगरिया बिचरा धरणे आगबाढ़ी आसो आरु लगते एटा केपिंगर कथाओ आमार मजत आलोचना चली आसे जे केपिंग तो कि हब पारे केपिंग तो किमान हुआ उचित केपिंग तो किमान करिले आमी बहुत बेसी मानुहक सकाह দিব পাৰিম सो এই গোটে কথা आमार आलोचनात चली आसे केपिंग तो कि हब 50,000 हब पारे 1 लाखो हब पारे तार माजतो हब पारे सो केपिंगक लई कोनो सिद्धांत हुआ नाई किंतु केपिंग एटा थाकिब गोटे कथाटो जे ब्लैंकेट নহব এই কথাটো আমি সবে জনা উচিত RBIৰ আর এটা নর্মস আছে যে মূল ধন যেটো লোৱা গল তাতকে সুদ বেছি হ'ব নোৱাৰে The interest cannot be more than principal.